হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে ডিফেন্সিয়েল ইকুৱেশ্যনৰ ভিডিঅ'বোৰ চাই ভাল পাইছে। এতিয়া আমি ডিফেন্সিয়েল ইকুৱেশ্যনৰ 9.5 এক্সাৰচাইজটোৰ দুটা পাৰ্ট অলৰেডি দিলোঁ। এতিয়া আমি শেষৰটো পাৰ্ট দিবলৈ ওলাইছোঁ। চ' শেষৰটো পাৰ্টত আপোনাৰ আছে কুৱেশ্যন নম্বৰ 11ৰ পৰা 9.5 এক্সাৰচাইজটো। চ' কুৱেশ্যন নম্বৰ 11ৰ পৰা যিবিলাক কুৱেশ্যন দিয়া আছে সেইবিলাকত কেৱল পাৰ্টিকুলাৰ চলিউশ্যন উলিয়াব লাগে, ঠিক আছে। চ' পাৰ্টিকুলাৰ চলিউশ্যন কেনেকৈ উলিয়াই চলিউশ্যন উলিয়াব দিয়া বুলি ক'লে আপোনালোকে মনত থাকিব ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ লগত ৱাই ভেলুও দিয়া থাকিব, এক্সৰ ভেলু দিয়া থাকিব। চ' কেনেকৈ কয় আপোনালোকে আগত পাইছেই যে এই ৱাই ভেলুটো আৰু এক্সৰ ভেলুটো আমি যেতিয়া ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটো জেনেৰেল চলিউশ্যনটো ওলাম তাত বহাই পেলাই তাৰপৰা চি মানটো উলিয়াব লাগিব। তাৰপিছত আমি চি মানটো চলিউশ্যনটো ৰিপ্লেচ কৰিলে যিটো পাম সেইটোকে আমি কি ক'ম, পাৰ্টিকুলাৰ চলিউশ্যন বুলি ক'ম, ঠিক আছে। তাৰমানে প্ৰথমতে আপুনি জেনেৰেল চলিউশ্যনটো উলিয়াব লাগিব। আহকচোন চাওঁ। তো দিয়া আছে ইকুৱেশ্যনটো এক্স প্লাছ ৱাই হোল এক্স প্লাছ ৱাই ডি ৱাই প্লাছ হোল এক্স মাইনাছ ৱাই ডি এক্স ইকুৱেল টু 0। এতিয়া আমাৰ সুবিধাৰ কাৰণে এইটো আমি সেইফালে লৈ যাম, মাইনাছ এক্স মাইনাছ ৱাই ডি এক্স হৈ গ'ল। এতিয়া আমি কি কৰিম, ডি ৱাই বাই ডি এক্স কৰিম, হ'ল মাইনাছ কি থাকিব, এক্স মাইনাছ ৱাই বাই এক্স প্লাছ ৱাই থাকিব, হ'ল। এতিয়া আমি কি কৰিম, এইটো সলনি এফ অফ এক্স ৱাই বুলি ধৰিম, হ'ল। চ' মাইনাছ এক্স মাইনাছ ৱাই বাই এক্স প্লাছ ৱাই হ'ব। এতিয়া কি কৰিম, এক্সটোক আমি লেমডা এক্স কৰিম, ৱাইটোক আমি লেমডা ৱাই কৰিম। গতিকে লেমডা এক্স মাইনাছ লেমডা ৱাই এক্সৰ জেগাত লেমডা এক্স, ৱাই জেগাত লেমডা ৱাই। জাষ্ট এইটো কিয় কাৰণে কৈছোঁ, আমি হোমোজিনিয়াছ বা সমমাত্ৰিক অৱকল হয় নে নহয় সেইটো পৰীক্ষা কৰিবলৈ আমি এইটো কৰিছোঁ। এতিয়া ওপৰৰ পৰা লেমডাটো কমন ল'ব পাৰি, তলৰ পৰা লেমডাটো কমন ল'ব পাৰি। ওপৰৰ পৰা লেমডাটো কমন ল'লে এক্স মাইনাছ ৱাই, তলৰ পৰা লেমডাটো কমন ল'লে এক্স প্লাছ ৱাই। এতিয়া আপোনালোকে আগৰ ভিডিঅ'টোত পাইছেই লেমডা বাই লেমডা হ'লে কি হয়। তো লেমডা বাই লেমডা হ'লে কি হ'ব, লেমডা টু দি পাৱাৰ 0। তাৰমানে এইটো আৰু লেমডা বাই লেমডা মানে লেমডা টু দি পাৱাৰ 1 মাইনাছ 1, তাৰমানে লেমডা টু দি পাৱাৰ 0 হয়, ঠিক আছে। চ' আল্টিমেটলি মাইনাছটো যদি ভিতৰত সোমাই দিওঁ আমি এইটো পালোঁ। এতিয়া এইখিনি মানে আমাৰ ষ্টাৰ্টিঙত কি আছিলে চাওক, এইখিনি মানে আছিলে এফ অফ এক্স ৱাই, সেইটো মানে হৈছে এফ অফ এক্স ৱাই। গতিকে আমি ইয়াত কি পালোঁ, এইখিনি মানে আমি কি ক'ব পাৰিম, এইখিনি মানে ক'ব পাৰিম এফ অফ এক্স ৱাই বুলি। গতিকে এফ অফ এক্স ৱাইটো কি ইকুৱেশ্যন হৈ গ'ল, হোমোজিনিয়াছ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন হৈ গ'ল, হ'ল। হোমোজিনিয়াছ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন হ'লে আমি কি কৰিব লাগে, ৱাই ইকুৱেল টু ভি এক্স ধৰিব লাগে। এতিয়া ইয়াক আমি এক্স সাপেক্ষে ডিফাৰেঞ্চিয়েশ্যন কৰিব লাগে। এক্স সাপেক্ষে ডিফাৰেঞ্চিয়েশ্যন কৰিলে ডি ৱাই বাই ডি এক্স হ'ব। এইটো কৰিলে কি হ'ব, ফাৰ্ষ্ট ফাংচন ডি ডি এক্স অফ ছেকেণ্ড প্লাছ ছেকেণ্ড ফাংচন ডি ডি এক্স অফ ফাৰ্ষ্ট কৰিব লাগিব, হ'ল। এতিয়া ফাৰ্ষ্ট ফাংচন ডি ডি এক্স অফ ছেকেণ্ড কৰিলে এক্সৰ অৱকলজ কি হ'ব, 1, গতিকে ইয়াত থাকিব ভি। ইয়াক কৰিলে কি হ'ব, ভিক ডিফাৰেঞ্চিয়েশ্যন কৰিলে ডি ভি বাই ডি এক্স। কিয় ডিফাৰেঞ্চিয়েশ্যন কৰিলে ডি ভি বাই ডি এক্স হ'ব, কাৰণ আপোনালোকে জানে যে এইটো ডিফাৰেঞ্চিয়েশ্যন কৰিলে কিয় হ'ব, কাৰণ ভি ভিতৰতো এক্স সোমাই থাকে, গতিকে ইয়াক এইটো কনষ্টেণ্ট নহয়, গতিকে এইটো ডিফাৰেঞ্চিয়েট কৰিলে ডি ভি বাই ডি এক্স হ'ব। এতিয়া আমি এইখিনি ৱাই আৰু ডি ৱাই বাই ডি এক্সৰ ভেলুটো ক'ত বহাম, এই ইকুৱেশ্যন নম্বৰ 1টোত বহাই দিম, হৈছে। ত' এতিয়া বহালে কি হ'ব চাওক, ভি প্লাছ এক্স ডি ভি বাই ডি এক্স, ইয়াত কি বহাইছোঁ, ৱাই জেগাত ভি এক্স বহাইছোঁ, ইয়াত ৱাই জেগাত ভি এক্স বহাইছোঁ, হ'ল। এতিয়া ওপৰৰ পৰা এক্সটো কমন ল'ব পাৰি, কাৰণ ইয়াতো এক্স আছে ইয়াতো এক্স আছে। তলৰ পৰা এক্সটো কমন ল'ব পাৰি, এক্সটো কমন ল'লে কি হ'ব 1 মাইনাছ ভি, তলৰ কমন ল'লে কি হ'ব 1 প্লাছ ভি, ঠিক আছে। এক্স এক্স কেঞ্চেল হৈ গ'ল। চ' 1 মাইনাছ ভি বাই 1 প্লাছ ভি থাকিল। এই ভিটো আমি সেইফালে লৈ যাম, সেইফালে লৈ গ'লে কি হ'ব, মাইনাছ ভি হৈ যাব। এতিয়া কি হ'ব, এক্স ডি বাই ডি এক্স, তলত এলচিএম ল'লে কি হ'ব 1 প্লাছ ভি, মাইনাছটো আছে, মাইনাছ অফ 1 মাইনাছ ভি হ'ব, মাইনাছ ভি ইনটু তলত 1 লগত কি মাল্টিপ্লাই কৰিলে 1 প্লাছ ভি পাম, 1 প্লাছ ভি পাম, এইটো এলচিএম ল'লে, হ'ল 1 প্লাছ ভি হৈ গ'ল। এতিয়া কি হ'ব চাওক, মাইনাছটো পূৰণ কৰি দিয়ক, মাইনাছ 1 পূৰণ কৰিলে মাইনাছ 1, মাইনাছে মাইনাছে প্লাছ ভি, মাইনাছে প্লাছে মাইনাছ, মাইনাছে প্লাছে মাইনাছ, মাইনাছ ভি স্কুৱেৰ হ'ব। প্লাছ ভি মাইনাছ ভি কেঞ্চেল গ'ল, কি হ'ব মাইনাছ 1 মাইনাছ ভি স্কুৱেৰ হ'ব, হ'ল। এতিয়া কি কৰিম, এইটো এইকেইটা ভি কেইটা ভি চাইডে লৈ যাম, এক্স কেইটা এক্স চাইডে লৈ যাম। এইটো সিফালে যাব, এইটো ইফালে গ'লে ডিভাইড হ'ব, এইটো ইফালে গ'লে মাল্টিপ্লাই হৈ যাব, এইটো ইফালে গ'লে ডিভাইড হ'ব। ডি এক্সটো সিফালে গ'লে ওপৰত থাকিব, এক্সটো ইফালে গ'লে তলত থাকিব, চাওক সেইটো ইয়াত হৈছে, এইটো চাওক, ঠিক আছে। আমি ভি কেইটা ভি চাইডে লৈ যাম, গতিকে এইটো ইফালে লৈ যাব, ভি চাইডলৈ নিবলৈ হ'লে এইটো ওপৰলৈ লৈ যাব, এইটো তললৈ যাব, ক্ৰছ মাল্টিপ্লাই হৈছে।
তো ক্ৰছ মাল্টিপ্লাই কৰাৰ আমি এইটো কাম এটা কৰি ল'লোঁ এবাৰ মাইনাছটো কমন ল'লোঁ মাইনাছটো কমন ল'লে কি হ'ব 1 + v² হ'ব হ'ল এতিয়া কি কৰিম ভি কেইটা ভি চাইডে মানে এইটো সিফালে লৈ যাম এইটো সিফালে লৈ যাম তাৰমানে এইটো ওপৰত যাব এইটো তলত যাব dx টো ইফালে আহিব x টো তলত ডিভাইড হৈ যাব ঠিক আছে এতিয়া আমি কি কৰিম ইন্টিগ্ৰেট কৰিম অনুকলন কৰিলে কি হ'ব এইটো হ'ল কৈছে এইটো কি হ'ব 1/1 + v² এইটো কি হ'ব v/1 + v² minus dx/x এতিয়া আমি এইটো আসলে ভাঙি দিলোঁ ইন্টিগ্ৰেশনটো ফ্ৰেকশনটো আমি ভাঙি দিলোঁ আপোনালোকে মন কৰে ফ্ৰেকশনটো থাকিলে সদায় ভাঙি দিব লাগে এটা ভাঙি দিলোঁ 1/1 + v² এইটো v/1 + v² এতিয়া চাওক এইটো মিলাবলৈ মই কি কৰিম এইটো মিলাবলৈ আমি কি কৰিম তলত 1/2 এটা কৰি দিলোঁ ওপৰত তলত আমি 1 2 এটা ইয়াত পাব লাগিব পালে আমাৰ মিলি যায় ইয়াতো 2 এটা পোৱাকে আমি ইয়াত 2 এটা দিলে 1/2 এ ডিভাইড কৰিব লাগিব সেইকাৰণে 1/2 এটা দিলোঁ আৰু 2 এটা দিলোঁ এতিয়া 2 টো কেনসেল কৰিলে কি থাকি যায় v থাকি যায় এতিয়া সব 2v হোৱাৰ লগে লগে আমাৰ সুবিধা হয় তলৰটো অৱকলজ কৰিলে ওপৰটো পাওঁ যদি তলৰটো অৱকলজ কৰিলে ওপৰটো পাওঁ তেনে log of তলৰটো হয় ঠিক আছে বা আপোনালোকে তেনেকৈ যদি বুজিবলৈ টান পাইছে মই আপোনালোকে সিম্পলকৈ কওঁ এটা আপোনালোকে যদি এক্সট্ৰাকে উলিয়াই উলিয়ালে এনেকৈ কৰিব লাগিব মানে v/1 + v² নাই জানো সো এইটো কৰিলে আপোনালোকে ইউ ধৰি ল'ব এক্সট্ৰাকে কৰিবলৈ যদি উলিয়াই এক্সট্ৰাকে উলিয়াবলৈ তাত পাতি দিলে হ'ল এক্সট্ৰাকে উলিয়ালে আপোনালোকে 1 + v² কৰিব du কৰিলে কি হ'ব d of 1 + v² হৈছে du কৰিলে কি হ'ব v² অৱকলজ 2v dv ঠিক আছে ইয়াতটো 2v নাই গতিকে এইটো কিফালে গ'লে কি হ'ব du/2 = v dv হ'ব এতিয়া v dv মানে কি পাতিব পাওঁ v dv / 1 + v² v dv মানে কি হ'ব du/2 আৰু 1 + v² মানে কি পাতিব u তাৰমানে 1/2 du/u তাৰমানে কি হৈ যায় 1/2 log of u ইয়াৰ u ভ্যালুটো 1 + v² পাতি দিলে হৈ যায় হ'ল তো এই বস্তুটো আপোনালোকে সেপাৰেটকৈ কৰি ইয়াত খালি পাতি দিলে হ'ল ঠিক আছে যদি আপোনালোকে ইন্টিগ্ৰেশনটো 2 এটা এনেকৈ ওপৰলৈ দিবলৈ টান পাইছে তেনেহ'লে আপোনালোকে এইটো ইন্টিগ্ৰেশনটো ইয়াত মই কৰা ধৰণে এনেকৈ সেপাৰেটকৈ উলিয়াই পেলাই এই ইন্টিগ্ৰেশনৰ ভ্যালুটো ইয়াত পাতি দিলে হ'ল বুজি পাইছেনে কথাটো তাৰমানে এইটো মই কিয় কাৰণে 1/2 কৰি লৈছোঁ কাৰণ তলৰটো অৱকলজ কৰিলে যদি ওপৰটো পাওঁ তেন্তে সদায় কি হ'ব log of তলৰটো এইটো অৱকলজ কৰিলে ওপৰটো নাপাওঁ কাৰণ চাওক 1 অৱকলজ 0 v² অৱকলজ হয় 2v ইয়াত 2v নাই গতিকে আমি সেইকাৰণে কি কৰিছোঁ 2v এটা দি লৈছোঁ 2 এটা এক্সট্ৰাকৈ দিয়া হ'ব তলৰটো 2 এ ডিভাইড হৈ যাব ঠিক আছে এতিয়া এইখিনি কৰিলোঁ কৰাৰ পিছত কি হৈ গ'ল চাওক তাৰপিছত এইপিনে dx/x ৰ ইন্টিগ্ৰেশন কি হয় log x ঠিক আছে কাৰণ ইয়াত এতিয়া আমাৰ যেহেতু ইয়াতহে লগ আহিছে ইয়াতটো লগ অহা নাই গতিকে আমি c to c বুলি ৰাখিছোঁ ঠিক আছে তো 1/1 + v² ইন্টিগ্ৰেশন হয় tan ইনভাৰ্স v এইটো বুজি পালে এইটো বুজি পাইছে এতিয়া আমি কি কৰিম v ভ্যালুটো পাতি দিম v মানে কি আছিল y = কি আছিল vx আছিল সো ইয়াৰ পৰা v ভ্যালুটো উলিয়ালে কি হ'ব y/x ঠিক আছে সো ইয়াত v জেগাত মই কি পাতিছো y/x পাতিছো ইয়াতো v জেগাত কি পাতিছো y/x পাতিছো হ'ল -log x + c এতিয়া আমি কি কৰিম চাওক আমাৰ যে পাৰ্টিকুলাৰ সলিউশনৰ প্ৰথমতে দিয়া আছিল x ৰ ভ্যালুটো 1 আৰু y ভ্যালুটো 1 দিয়া আছিল এতিয়া আমি x আৰু y ভ্যালুটো বহাম ক'ত বহাম এইখিনিলৈকে আসলে এইটো জেনাৰেল সলিউশন হয় এতিয়া আমি পাৰ্টিকুলাৰ সলিউশনত আমাক দিয়া আছিল যে x = 1 আৰু y = 1 বুলি দিয়া আছিল গতিকে আমি কি কৰিম x = 1 আৰু y = 1 এই ইকুৱেশনটো বহাম যাতে আমি c ভ্যালুটো পাওঁ সো এইটো বহালে কি হ'ব tan ইনভাৰ্স 1/1 x ৰ ভ্যালু 1 আছিল y ভ্যালু 1 আছিল গতিকে tan ইনভাৰ্স 1/1 হৈ যাব ইয়াত x ৰ ভ্যালু 1 তো এইটো y ভ্যালু 1/1² আছিল আৰু এইটো আছিল কি log of 1 হ'ল plus c ইয়াত tan ইনভাৰ্স 1 এটোটো কি হ'ব 1/1 মানে তো 1 এ হ'ব সো 1 + 1 হৈ গ'ল সো minus log 1 ৰ মানটো সদায় কি হয় 0 হয় এটো প্ৰপাৰ্টি হয় log 1 ৰ মানটো সদায় কি হয় 0 সো এটো ভ্যালুটো 0 হৈ গ'ল plus c থাকিলে এটো কি হ'ব log 2 হৈ যাব tan ইনভাৰ্স 1 মানে কি হয় π/4 তাৰমানে আমি পালোগৈ কি c ভ্যালুটো π/4 + ½ log 2 এতিয়া কি কৰিব লাগিব এই c ভ্যালুটো আমি এই ইকুৱেশনটোত বহাই দিব লাগিব এই ইকুৱেশনটো বহাই দিলে আমি যেটো পাম সেইটো হৈছে আমাৰ পাৰ্টিকুলাৰ
সলিউশ্যন এইটো হৈছে আমাৰ বিশেষ সমাধান এইখিনি আপোনালোকে অসমীয়া মিডিয়ামখিনি লিখি ল'ব যে এতিয়া আমি 4 নং সমীকৰণত c মান বহাই পাওঁ বুলি লিখিলে হ'ব এইটো লিখিব এইটো হৈছে বিশেষ সমাধান আশা কৰো এইটো প্ৰবলেম বুজি পাইছে এতিয়া আহিছে আমি 13 নম্বৰ এক্সাম্পলটো 13 নম্বৰ কোৱেশ্চনটোলৈ 13 নম্বৰ কোৱেশ্চনটো আছে এনেকুৱাকে x² dy plus xy plus y² whole into dx equal to 0 y equal to 1 আৰু x equal to 1 তাৰমানে এনেকৈ দিয়া মানে আপোনালোকে বুজিব লাগিব এইটো কি এই ইকুৱেশ্যনটো ডিফাৰেনশিয়েল ইকুৱেশ্যনটো কি উলিয়াব লাগে পাৰ্টিকুলাৰ সলিউশ্যন উলিয়াব লাগে ঠিক আছে তো তাৰ কাৰণে কি কৰিম এইটো আছে দেখিছে এতিয়া আমি কি কৰিম ডি এনেকুৱাকৈ থাকিলে আমি dy/dx ৰ ভ্যালুটো উলিয়াব লাগে কাৰণ এইটো ইকুৱেশ্যন আপোনালোকে দেখিছে ক্লিয়াৰলি দেখিছে x to x সাইডে নিব নোৱাৰো y to y সাইডে নিব নোৱাৰো ঠিক আছে গতিকে এই ডিফাৰেনশিয়েল ইকুৱেশ্যন কেতিয়াও আমি সেপাৰেশনৰ ভেৰিয়েবলত কৰিব নোৱাৰো কাৰণ আমি y গেটা y সাইডে x গেটা x সাইডে আমি কেতিয়াও সেপাৰেট কৰিব নোৱাৰো গতিকে তাৰ কাৰণে প্ৰথমতে কি কৰিম যদি আমি সেপাৰেট কৰিব নোৱাৰো তেতিয়া আমি সদায় dy/dx কৰি লম dy/dx কৰি পেলাই আমি হোমোজিনিয়াস হয় নেকি চাম ঠিক আছে সো এটো সিফালে লৈ গলো এটো পালো তে আমি এটা নিয়াৰ লগে লগে আমি কি কৰিম dx তে ফেলে আনিম y x² লৈ যাম কাৰণ আমি ইন টাৰ্মছ অফ dy/dx লিখিব লাগে dy/dx এটো লিখিলো ইয়াত মই ইকুৱেশ্যন নাম্বাৰ 1 দিলো এতিয়া কি কৰিম হোমোজিনিয়াস হয় না চেক কৰিম হোমোজিনিয়াস চেক কৰিবলৈ হলে আমি এটো সলনি কি লম f of xy বুলি ধৰি লম ঠিক আছে f of xy এটো xy minus of xy plus y square divided by x square এতিয়া আমি কি পৰীক্ষা কৰিম f of lambda x lambda y লম মানে তাৰমানে x is equal to lambda x y is equal to lambda y লম হল সো x ৰ জায়গাত lambda x বহালো y ৰ জায়গাত lambda y আৰু ইয়াতো y ৰ জায়গাত কি বহাম lambda y whole square থকাৰ কাৰণে whole square কৰিলো x ৰ জায়গাত lambda x whole square কৰিলো হল এটা কি হ'ব lambda মিলি lambda square xy মিলি xy এটো কি হ'ব lambda square y square এটো কি হ'ব lambda square x square হৈছে এটা কি হ'ব সব ইয়াৰ পৰা lambda square কমন লিখিব xy plus y square তত কি হ'ব lambda square x square lambda square cancel যাব actually cancel না যায় মই কৈছিলো অলৰেডি এনেকুৱাকৈ থাকিলে 2 - 2 হয় এটো 0 হ'ব এটা প্ৰপাৰ্টি ইউজ কৰি পেলাই সূচকৰ প্ৰপাৰ্টি বা ইনএসৰ প্ৰপাৰ্টি ঠিক আছে সো হেতু পৰা lambda 0 হ'ল মাইনাস টো ভিতৰত কমাই দিলো সো এটো পাই গলো এটা এইখিনি মানে কি আছিল f of xy আছিল মানে গতিকে এখানে f of xy লিখি দিলো হল তাৰ মানে এটো ইকুয়াল টু এটো পাও মানে এই ডিফাৰেনশিয়েল ইকুৱেশ্যনটো কি হৈ যাব হোমোজিনিয়াস ফাংচন হৈ যাব বা হোমোজিনিয়াস ফাংচন হয় হোমোজিনিয়াস ইকুৱেশ্যন হৈ যাব গতিকে আপোনালোকে লিখিব যে উক্ত অবকল সমীকৰণটো এটা সমমাত্ৰিক সমীকৰণ বুলি অসমীয়াত লিখিব বুজি পাইছে নে যত হোমোজিনিয়াস আছে তাত আপোনালোকে সমমাত্ৰিক সমীকৰণ বুলি লিখিব তাৰমানে উক্ত ডিফাৰেনশিয়েল ইকুৱেশ্যনটো এটা সমমাত্ৰিক অবকল সমীকৰণ বুলি লিখিব তাৰপিছত কি হ'ব লেট আমি কি কৰো y = vx ধৰো ইয়াৰ পৰা dy/dx হলো একেই প্ৰসেস ইয়াক y dy/dx উলিয়াম সো dy/dx উলিয়ালে কি হ'ব দুটা ফাংশন আছে v টো কেতিয়াও কনস্ট্যান্ট নহয় পাই আহিছে আপোনালোকে গতিকে কি লিখিব ফার্স্ট ফাংশন ddx of second plus second function ddx of first এটো কইলো ফার্স্ট ফাংশন ddx of second plus second function ddx of first v is not a constant x অবকলস 1 হৈ যাব x ৰ ডিফাৰেন্সিয়েশন 1 সো 1 আছে কাৰণে 1 টো মান আবাতিলো হয় v যেহেতু কনস্ট্যান্ট নহয় গতিকে এটো v ভিতৰত আসলে x কমাই থাকে গতিকে এটো v টো কিটা কনস্ট্যান্ট বুলি ধৰা না যায় বা ধ্ৰুবক বুলি ধৰা না যায় গতিকে এটো কি হ'ব dv/dx ঠিক আছে সো এটো 2 এটো 3 এটা কি কৰিম এই ইয়াত dy/dx আৰু y ভ্যালুটো আমি এই ডিফাৰেনশিয়েল ইকুৱেশ্যনত সাবস্টিটিউট কৰিম যত xy আছে বা yx আছে তাত v বহাম ঠিক আছে সো এটা সাবস্টিটিউট কৰিছো এক নং ইকুৱেশ্যনত আমরা অসমীয়াত আপোনালোকে এনেকৈ লিখিব এতিয়া এক নং সমীকৰণ y আৰু dy/dx ৰ মান বহুৱাই পাওঁ বুলি লিখিব হল v প্লাস এটো হল dy/dx ৰ মান এটো বহালো সো ইয়াত xy আছিল y মানে হৈছে vx সো vx বহালো আৰু ইয়াত y আছিল কাৰণে vx বহালো হল এতিয়া x² x কেটা আছে দুটা x মাল্টিপ্লাই কৰিলে x² v প্লাস এটো স্কয়াৰটো ভাঙি দিলে কি হ'ব x² v² তলত থাকিব x² হৈছে এতিয়া ওপৰৰ পৰা x² টো কমন লৈ কি হ'ব v plus v² হ'ব
ঠিক আছে ইয়াত ভি থাকিব আৰু ভি স্কুৱেৰ থাকিব হ'ব এক্স স্কুৱেৰটো কমন ল'লে ভি প্লাছ ভি স্কুৱেৰ তলতো এক্স স্কুৱেৰ আছেই এতিয়া এক্স স্কুৱেৰ কেঞ্চেল যাব হ'ল থাকিব কি মাইনাছ অফ ভি প্লাছ ভি স্কুৱেৰ এতিয়া মই মাইনাছটো যদি মাল্টিপ্লাই কৰি দিওঁ মাইনাছে প্লাছে মাইনাছ মাইনাছে প্লাছে মাইনাছ চ' মাইনাছ ভি স্কুৱেৰ পালোঁ হ'ল এতিয়া এইটো সিফালে লৈ যাম সিফালে লৈ গ'লে ভিটো এইফালে প্লাছ আছে সিফালে লৈ গ'লে কি হ'ব মাইনাছ ভি হৈ গ'ল হ'ল চ' এতিয়া কি হৈ যাব ভি কেইটা আছে দুটা তাৰমানে মাইনাছ 2v মাইনাছ ভি স্কুৱেৰ হৈ যাব ঠিক আছে এতিয়া ভিটো কমন ল'লে কি হ'ব ভি প্লাছ 2 হৈ যাব ঠিক আছে এতিয়া ভি কেইটা ভি চাইডে লৈ যাম এক্স কেইটা এক্স চাইডে লৈ যাম গতিকে ডি ভি বাই এইফালে গ'লে কি হ'ব ডি বাই ভি ইনটু ভি প্লাছ 2 তো ডি এক্সটো সিফালে গ'লে ডি এক্স ডিভাইডেড বাই এক্স হৈছে এতিয়া চাওক এতিয়া আপোনালোকে অলপমান ধ্যান দিব কথাকেইটা এতিয়া এনেকুৱাকৈ থাকিলে আমাৰ অলপমান অসুবিধা হয় কাৰণ তলত আছে ভি হ'ল ওপৰত আছে কি ভি ইনটু ভি প্লাছ 2 নাই জানো এতিয়া ইয়াত ওপৰত একো নাই 1 আছে গতিকে তলত কি আছে ভি প্লাছ 2 গতিকে মই কি কৰিম তলৰটো নিচিনা ওপৰটো বনাব লাগিব এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব য'ত ভিও আছে ভি প্লাছ 2 আছে ভালকৈ চাওক ভিও আছে ভি প্লাছ 2 আছে গতিকে এইটো এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব ওপৰটো এই ভি প্লাছ 2 এটা আকাৰ ওপৰত বনাব লাগিব প্ৰথমতে কি বনাব ইয়াত 2 আছে কাৰণে মই ইয়াত 2 লিখি দিছোঁ হ'ল চ' ইয়াত 2 দিয়াৰ লগে লগে এক্স এটাতো 2 নাছিলে এক্সট্ৰাকৈ 2 এটা দি লৈছোঁ গতিকে এটা হাফেৰে মাল্টিপ্লাই কৰি দিব তেতিয়া 2 কেঞ্চেল কৰিলে 1 থাকে বুজি পাইছেনে কথাটো মই কি কৰিবলৈ গৈ আছোঁ মই তলৰটো মিলাবলৈ গৈ আছোঁ ভি প্লাছ 2টো ইয়াত পাবলৈ গৈ আছোঁ সেইকাৰণে মই কি কৈছোঁ ইয়াত যিহেতু প্লাছ 2 আছে গতিকে 2 নাই গতিকে মই 2 এটা এক্সট্ৰাকৈ দি লৈছোঁ 2 এটা এক্সট্ৰাকৈ দিয়া মানে 2 এটা ডিভাইডো কৰি দিব তেতিয়া এই দুটা কেঞ্চেল কৰিলে অনলি ডি ভি থাকিব হ'ল 2টো দি ল'লোঁ নেক্সট ষ্টেপত কি হ'ব ভি এই তলৰটো মিলাবলৈ গৈ আছোঁ নাই গতিকে মই এটা কি কৰিম ভি প্লাছ 2টো মিলাবলৈ গৈ আছোঁ গতিকে মই এটা ভিটো কি কৰিম প্লাছ কৰিম এটা ভি কি কৰিম মাইনাছ কৰিম যাতে তলৰটোৰ লগত ভি প্লাছ 2 মিলাবলৈ গৈ আছোঁ কাৰণে এটা ভি ইয়াত প্লাছ কৰি দিলোঁ ভি প্লাছ 2 হৈ গ'ল ইয়াততো অৰিজিনেলি ভি নাছিলে গতিকে এটা ভি কি কৰিম মাইনাছ কৰি দিব লাগিব এতিয়া আপোনালোকে এইটো ফ্ৰেকশ্যন আপোনালোকে ছেপাৰেট কৰি দিব যেনেকৈ আমি এইটো পি প্লাছ কিউ বাই আৰ থাকিলে পি বাই কিউ প্লাছ কিউ বাই আৰ লিখোঁ ঠিক একেদৰে এইটো আমি ভাগ কৰি দিম ভাগ কৰি দিলে ভি প্লাছ 2 বাই ভি ইনটু ভি প্লাছ 2 হ'ব মাইনাছ অফ ভি বাই ভি ইনটু ভি প্লাছ 2 এতিয়া ভি কেঞ্চেল গ'ল কি থাকিব 1 বাই ভি প্লাছ 2 থাকিব ইয়াতো এইটো কেঞ্চেল গ'ল তো কি থাকিব 1 বাই ভি থাকিব এতিয়া আপোনালোকে ক্লিয়াৰলি চাওক এতিয়া আমি ইণ্টিগ্ৰেট কৰিম সেইকাৰণে ইণ্টিগ্ৰেটেড বুলি লিখিছোঁ আপোনালোকে লিখিব অসমীয়াত অনুকলন কৰি পাওঁ বুলি তো গোটেইটোৱে ইণ্টিগ্ৰেশ্যন হ'ব এতিয়া ছেপাৰেটকৈ হ'ব ইয়াকো হ'ব আমি কৰাৰ আগত কৈছোঁ এইটো ইণ্টিগ্ৰেশ্যন কি হয় আপোনালোকে জানে লগ অফ ভি হ'ব এইটো ইণ্টিগ্ৰেশ্যন কি হ'ব এতিয়া চাওক এইটো অৱকলজ কৰিলে ওপৰটো পাওঁনে ভি অৱকলজ কৰিলে 1 2 কৰিলে 0 তাৰমানে তলৰটো অৱকলজ কৰিলে ওপৰটো পাওঁ তেনে যদি তলৰটো কৰিলে ওপৰটো পাওঁ গতিকে লগ অফ কি হ'ব তলৰটো ঠিক আছে চ' নহ'ব আপোনালোকে যদি এইটো ফৰ্মুলাটো নাজানে ফৰ্মুলাটো হৈছে মানে এইটো ইণ্টিগ্ৰেশ্যন অফ এফ ডেছ এক্স বাই যদি এফ এক্স ডি এক্স হয় গতিকে সদায় কি হ'ব লগ অফ এফ এক্স হ'ব ইয়াৰ এনচাৰটো ঠিক আছে প্লাছ চি হ'ব বুজি পাইছে তলৰ অৱকলজ কৰিলে যদি ওপৰটো পাওঁ তেনেহ'লে লগ অফ তলৰটো ঠিক এতিয়া আৰু অৱকলজ কৰিলে যদি ওপৰটো পাওঁ গতিকে লগ অফ কি লিখিম ভি প্লাছ 2 লিখিম ঠিক আছে ভি প্লাছ 2 লিখি দিলোঁ মাইনাছ লগ এক্স এতিয়া চিটো কিয় দিলোঁ এইপিনেও লগ আহি গ'ল আৰু এইপিনেও লগ আহিলে গতিকে সেইকাৰণে লগ অফ চি লিখিলোঁ এইপিনে 1 বাই এক্সৰ ইণ্টিগ্ৰেশ্যন কি আছিলে লগ এক্স গতিকে লগ এক্স আহি গৈছে এতিয়া এইটো কি হ'ব চাওক আৰু এইটো কি হ'ব চাওক যেতিয়া আপোনাৰ মাইনাছ থাকিব লগ অফ এ মাইনাছ লগ অফ বি থাকিব এতিয়া সদায় কি হ'ব লগ অফ এ বাই বি হ'ব ঠিক আছে চ' সেইটো প্ৰপাৰ্টি মতে এইটো হ'ল এইটো ডিভাইড বাই এইটো হৈ গ'ল আৰু এইপিনে কি হ'ব চি এক্স ইয়াৰ এক্সৰ আগত মাইনাছ আছে গতিকে চি বাই এক্স হ'ল এই প্ৰপাৰ্টিটো মানে ঠিক আছে এতিয়া আমি কি কৰিম নেক্সট ষ্টেপত ভি মানটো বহাইছোঁ ভি মানটো কি আছিলে y ইজ ইকুৱেল টু আছিলে ভি এক্স গতিকে ইয়াৰ পৰা ভি মানটো কি হ'ব y বাই এক্স চ' y বাই এক্স বহাই দিলোঁ ইয়াৰ পৰা y বাই এক্স বহাই দিলোঁ এইটো আছেই এই তলত কি লসাগু ল'লে কি হ'ব ওপৰ y প্লাছ 2x বাই এক্স হ'ব y বাই এক্স আছে এইটো এক্স কেঞ্চেল কৰিব তো কি থাকিলে y প্লাছ y বাই y প্লাছ 2x এই 2টো সিফালে গ'লে কি হ'ব 2 লগ অফ চি বাই এক্স এতিয়া এইটোৰ পৰা কি হ'ব তাৰমানে লগ অফ এক্স টু দি পাৱাৰ এন হ'লে কি হ'ব
n log of x তাৰমানে 2 log of this হলে কেৱল log of this whole square বুঝছে y by 2y plus 2x c by x whole square তো log দুইপিনে log থাকে log টো নাইকিয়া কৰিব পাৰি সো এটো হ'ল এটা নেক্সট স্টেপত কি আছিল x equal to 1 আৰু y equal to 1 বহাব লাগে এটা x equal to 1 আৰু y equal to 1 বহালে কি হ'ব 1 by 1 plus 2 into 1 c by 1 এটা কি হ'ব 1 by 1 plus 2 c square 1 by 3 c square এটা কি কৰিম c square টো পাই গলো এই c square ভ্যালুটো কত বহাম ইয়াত c square জায়গাত কি বহাম 1 by 3 বহাম ঠিক আছে সো এটা লিখি হেতুকে লিখিছো অসমত ইংলিশত লিখিছো putting the value of c square in equation 4 এটা আমি equation 4 দিছিলো যেটো আমাৰ জেনাৰেল সলিউশন আছিল সো c square ভ্যালুটো বহাই দিলো কি 1 by 3 divided by x square divide by এটা পাই গলো সো এটা আমাক কি দিব পার্টিকুলার সলিউশনটো দিব ঠিক আছে আশা কৰো আপোনালোকে এই প্ৰবলেমটো বুজি পাইছে ইয়াৰ পিছত আমি নেক্সট প্ৰবলেমটো চাম এটা অংক চাব এটা অংক বহুত বেছি ইম্পৰ্টেন্ট যোনে এইচএস ফাইনাল দিবলৈ গৈ আছে তেওঁলোকে এই অংকটো চাবই এই অংকটো বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে সো dy by dx minus y by x plus cosec of y by x equal to 0 আছে যত y equal to 0 when x equal to 1 তাৰ মানে এটো পার্টিকুলার সলিউশন লিখিব লাগে ঠিক আছে সো তাৰ কাৰণে কি কৰিম dy by dx এটো কাটিলো cos of y by x equal to 0 এটো কোনো কাৰণে সেপাৰেট কৰিব নাই কাৰণ ইয়াত cosecৰ এংগলটো আছে y by x তাৰ মানে cosecৰ কোণটো আছে y by x এটো কেতিয়াও আমি সেপাৰেট কৰিবই নোৱাৰো গতিকে আমাৰ কি হৈ যাব আমি এটো in terms of dy by dx লিখি homogeneous হয় না চেক কৰিম সো এটো কিফালে গলে y by x হৈ যাব প্লাস মাইনাস আছে কাৰণে প্লাস y by x এটো কিফালে গলে কি হ'ব মাইনাস cosec of y by x এটো আমি ইকুৱেশ্যন নম্বৰ 1 দিলো এতিয়া আমি homogeneous চেক কৰিব কাৰণে এটো খলনি মই কি লিখিছো f of x y লিখিছো হল এটা কি কম x টোক আমি lambda x লিখিম y টোক আমি lambda y লৈ কনভাৰ্ট কৰিম সো কি হ'ব lambda y by lambda x minus cosec of lambda y by lambda x এটা lambda cancel গল এটা lambda cancel গল কি থাকিব cosec of y by x এতিয়া বা something যেটো আমি পাইছো যে something to the power 0 সদায় কি হয় 1 গতিকে মই ইয়াত যেটো lambda to the power 0 টো আমি ইয়াত কৰিব নোৱাৰিলো গতিকে আমি মই এইখিনিতে মই লিখিছো lambda to the power 0 তাৰ মানে এইখিনি গোটেটো 1 এ মাল্টিপ্লাই হৈ আছে বুলি ভাবিলো ঠিক আছে তাৰ মানে এটো ভিতৰত আপোনালোকে এইখিনি 1 এটা আছে বুলি ধৰিলো 1 মানে কি এটোক আমি lambda to the power 0 বুলি লিখিব পাৰো something to the power 0 equal to 1 গতিকে lambda to the power 0 equal to 1 বুলি হয় যেহেতু গতিকে 1 মানে lambda to the power 0 বুলি লিখি ললো এতিয়া এইখিনি মানে আসলে f of x y গতিকে এইখিনি হল লিখিম f of x y হল সো হৈ গল সো f of x y যে হোমোজেনিয়াস ফাংশন গতিকে আপোনালোকে লিখিব যে f of x y এটা হোমোজেনিয়াস ফলন বা হোমোজেনিয়াস ফাংশন নহয় হোমোজেনিয়াস সমীকৰণ বা সমমাত্ৰিক সমীকৰণ বুলি লিখিব ঠিক আছে তাৰ নেক্সট প্ৰসিডিউৰ আগৰ নিচিনাকে y equal to vx ধৰিম তো ইয়াৰ পৰা তেও v তোমাৰ ভ্যালুটো উলিয়াই দিছো y by x কিন্তু আমি ডিফাৰেন্সিয়েট এটোকে কৰিম হল ফার্স্ট ফাংশন ddx of second plus second function ddx of পাস কৰিলো এটা বুজি পাইছে তো v এটো x ৰ বগলত 1 হ'ব v কইলে dv by dx কাৰণ v ভিতৰটো এটা x কমাই থাকে এটা কি কৰিম dy by dx ৰ ভ্যালুটো পালো y ভ্যালুটো পালো গতিকে এই দুটা ভ্যালু কত বহাম আমি এই সমীকৰণটোৰ বহাম dy by dx ৰ জায়গাত p বহাম এটো বহাম আৰু y জায়গাত vx বহাম সো dy by dx ৰ জায়গাত এটো বহালো y জায়গাত যত y আছে তাত y dy by dx ৰ জায়গাত এটো বহাইছো এটা y জায়গাত কি বহাইছো vx বা v ভ্যালুটো কি পাম y by x তাৰ মানে ইয়াত আমাৰ y by x আছিলে y by x মানে v ইয়াত y by x মানে v যেটো আমি ইয়াতে অলৰেডি v ভ্যালুটো উলিয়াই দিছো সো এটো হল হেতু কাৰণে এটা কি হৈছে v minus cosec v এখানে প্লাস v এখানেও প্লাস v দুটা মানে প্লাস v থাকিলে নাইকিয়া হৈ যায় সো এটো থাকিলে minus cosec v cosec টো এটা v সাইড লৈ v আছে কাৰণে v টো v সাইড নিউ x টো আমি x সাইড কৰিম বেলেগ সাইড লৈ এটো কোলে আহিলে এটো dx হ'ব এটো তললৈ যাব x ঠিক আছে এতিয়া আমি ইন্টিগ্ৰেট কৰিম এটা ইন্টিগ্ৰেট কৰোতে কি হ'ব চাও আমি পাইছো sin v মানে কি হয় 1 by cosec v 1 by cosec মানে কি হয় sin হয় sin v লিখিলো dx by x লিখিলো এই ইন্টিগ্ৰেট কৰিম অনুকলন কৰি পাম ইন্টিগ্ৰেট সিম্বল দিলো dx by x লিখিলো হল এটা ইনটু ইন্টিগ্ৰেশন কি হ'ব minus cos v হ'ব
এইটো কৰি লিখিব মাইনাছ লগ এক্স হ'ব ঠিক আছে যিহেতু ইয়াত এইপিনে লগ অহা নাই গতিকে এইটো কি দিম প্লাছ চি বুলি লিখিছোঁ হ'ল এতিয়া লগটো সেইফালে গ'লে প্লাছ হৈ যাব লগ এক্স মাইনাছ কছ অফ বি ইকুৱেল টু চি চ' লগ এক্স মাইনাছ কছ অফ ভি মানে কি আছিল ৱাই বাই এক্স ইকুৱেল টু চি এক্সৰ ভেলুটো কি আছিল 1 ৱাই ভেলুটো 0 আছিলে গতিকে log of 1 minus cos of 0 equal to c log of 1 মানে কি হ'ব 0 cos 0 মানে কি হ'ব 1 তাৰ মানে c ভ্যালুটো কি পালো -1 এতিয়া এই c ভ্যালুটো ক'ত বহাই দিম ইয়াত বহাই দিম সো ইয়াত বহাই দিলে কি হ'ব log x minus cos of y by x equal to -1 সো এইটোৱে হৈছিলে আমাৰ ৰিকোয়াৰ্ড পাৰ্টিকুলাৰ সলিউশন এটা আপোনালোকে অসমত লিখি দিব এতিয়া আমি c মানটো 4 নং সমীকৰণত বহুৱাই পাওঁ বুলি লিখিব সো এইটো হৈছে ৰিকোয়াৰ্ড পাৰ্টিকুলাৰ সলিউশন আৰু দুই এটা অংক থাকিলে এইকেইটা আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰিব যদি নোৱাৰে মোক কমেন্টত মেছেজ কৰি দিব তেতিয়া মই হেতু নেক্সট ভিডিঅত মই হেতু অংক কৰি দিম ঠিক আছে আৰু ভিডিঅটো যদি চাই পাইছে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি কোনোবা নতুনে চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব থ্যাংক ইউ